Hello everyone, আজি মই আপোনালোকলৈ লৈ আহিছো এখন অসমীয়া থলুৱা মাছৰ ৰেচিপি। ৰেচিপিটোৰ বাবে মই লৈছো কেইখিলামান ভেদাইলতাৰ পাত, অকমান নৰসিংহ পাত, তিল 50 গ্ৰাম মান মই ভালদৰে ধুই লৈছো, অলপমান আদা, কেঁচা জলকীয়া, পিয়াজ এটা মই কাটি লৈছো, নহৰু কেক ফুটামান আৰু বাহু মাছ 4 পিচ হালধি নিমখ সানি লৈছো। প্ৰথমতে মই ভেদাইলতা, নৰসিংহ পাত, তিল, জলকীয়া, পিয়াজ, আদা আৰু নহৰুখিনি মিক্সিত পেষ্ট বনাই লম। এই ৰেচিপিটো স্বাস্থ্যৰ কাৰণে খুব উপকাৰী। সকলো সামগ্ৰীখিনিতে কিবা নহয় কিবা এটা ঔষধি গুণ আছে। এয়া মই মিহিকৈ পেষ্ট বনাই লৈছো। এইবাৰ কেৰাহীত তেল দি মাছ কেইপিচ দুয়ো চাইড ৰঙচুৱা হোৱাকৈ ভাজি লম। মই লোহাৰৰ কেৰাহী ব্যৱহাৰ কৰিছো। লোহাৰৰ কেৰাহী ধুবলৈ অলপ টান লাগে, কিন্তু ইয়াত বনোৱা আঞ্জাৰ টেষ্ট খুব ভাল হয়। এতিয়া মাছ কেইপিচ মই কাঢ়ি থৈ দিছো। এইবাৰ ৰৈ যোৱা গৰম তেলত দিছো কলা জিৰা, শুকান জলকীয়া আৰু বনাই থোৱা পেষ্টখিনি ইয়াত ঢালি দিছো। অলপ লৰাই গোটেইখিনি মিলাই লৈছো। এতিয়া দিছো সোৱাদ অনুযায়ী নিমখ, হালধি, আকৌ গোটেইখিনি এইদৰে মই মিলাই লৈছো। এতিয়া 5 মিনিটৰ বাবে মিডিয়াম ফ্লেমত এইখিনি মই সিজিব দিম। মাজে মাজে মই লৰাইও আছো। এয়া শুকাই কেৰাহীত লাগিব ধৰিছে। ইয়াত দিম এতিয়া মই গৰম পানী। মই 1.5 গিলাচ গৰম পানী দিছো। অলপ পৰ লৰাই লৈছো। তাৰ পাছত ঢাকনি লগাই উতল আহিবলৈ দিছো। এয়া চাওকচোন কি ধুনীয়াকৈ আঞ্জাখন উতলি আহিছে। এইবাৰ ইয়াত দিম ভজা মাছ কেইপিচ। মই বাহু মাছ লৈছো। যিকোনো মাছে ইয়াত দিব পাৰে। সৰু বৰলীয়া মাছ হলে আৰু ধুনীয়া টেষ্ট উঠে। এইবাৰ আকৌ ঢাকনি লগাই থৈ দিছো। 5 মিনিট মানৰ পাছত ঢাকনি গুচাই অকণমান লৰাই চাইছো। এইবাৰ আঞ্জাখন গাঢ় হবলৈ অলপ পৰ হাই ফ্লেমত ৰাখি থৈছো। এয়া মোৰ তিল, ভেদাইলতা আৰু নৰসিংহ পাতেৰে বনোৱা মাছৰ আঞ্জা ৰেডি হৈ গৈছে। এতিয়া ইয়াক গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে।